মানে সৰু ব্ৰিজ ন কিহৰ ওপৰত মানে অকল পবিত্ৰ আমি কৈ দিওঁ তেতিয়া পবিত্ৰত বেছি পানী সোমাব ইয়াত আমি দুটা চুইচ গেট দি দিলে এইবিলাক এলেকাটো পানী সোমাই যাব কিন্তু পানীটো কম মোটামুটি চবৰে হয় হয়নে ইয়াত থকা 80% 80% মানুহৰ মাকৈ খেতি হয় হয়নে আছে বৰ্তমান চবৰে আছে হয়নে মোৰ কথাখিনি বুজিছে চবেতো বুজি আগতে মাকৈ খেতি কাৰ কাৰ আছে হাত দাও 3 বছৰ আগত 3 বছৰ আগত কৈছো 3 বছৰ আগত হ'ব এতিয়া আমাৰ পৰা আগত আমি আমাৰ যিটো ডুবি আছে তাতে কালভাৰটো নষ্ট হৈছিল অকল বড়ো ধান খেতি হৈছিলে শালি খেতি কেতিয়াও হোৱা নাছিল মাকৈ খেতিও ইয়াৰ 10% মানুহে কৰিব পাৰিছিল আজি মিটিঙত সুধিলো 100% মানুহে মাকৈ খেতি কৰে আনকি শালি খেতিও কৰে এই বিস্তীৰ্ণ অঞ্চলটো বানপানী প্ৰৱণ আছিলে বানপানীয়ে ধ্বংস বিলৰ সৃষ্টি কৰিছিল এতিয়া বানপানী নোহোৱা হ'ল ৰাইজে অতি বেছিকৈ খেতি কৰিছে সকলোৰে মুখখন দেখিলে ভাল লাগে যাৰ 5 বিঘা মাটি আছে তেওঁলোকে 1.5 লাখ টকা ইনকাম কৰে আগতে মাত্ৰ 40,000 টকা ইনকাম কৰিছিলে এইখিনি কৰিব পাৰিছো ৰাইজৰ কাৰণে অত্যন্ত সুখী হৈছো আৰু কৰিম বুলি প্ৰতিশ্ৰুতি দিছো